ৰাম নাৰায়ণ ৰাম। আকাশে সৃষ্টি কৰা এই বিশ্বৰ কিমান দাম নাই নেকি? আকাশত থকা সকলো তৰা আৰু নক্ষত্ৰসমূহত মানুহে নিজৰ শৰীৰ এৰি দিব পাৰে আৰু শৰীৰ লৈও যাব পাৰে। যি আকাশে মানুহক জন্ম দিছে সেই আকাশক আপুনি ঈশ্বৰ, আল্লাহ বা ভগৱান বুলি ক'ব পাৰে। যি নামেই হওক তেওঁ তেনে নামেই মাতিব পৰা যাক পৃথিৱীজুৰে ঈশ্বৰ ভগৱান বুলি মানে সেইটো তেওঁৰ আসল নাম নহয়জন। মানুহে তৈয়াৰ কৰা মন্দিৰৰ মূল্য আছে, কিন্তু সেই মানুহৰ নিজে কোনো মূল্য নাই। আকাশ হৈছে মানুহৰ গছ-গছনিৰ সকলো জীৱৰ মাতৃপিতৃ, সেইবাবে মানুহে আকাশক সদায় মনত ৰাখিব লাগিব। পৃথিৱীত মানুহ আহি লাখ লাখ বছৰৰ পাছতেও কোনোবাই জানেনে আমাৰ আসল মা-বাপৰ নাম কি? সেই নাম হ'ল ৰাম নাৰায়ণ ৰাম। মানুহৰ বাবে আকাশে সকলো পৃথিৱীৰ সকলো সমস্যাৰ মূল কাৰণ হৈছে ব্যক্তিগত মালিকানা। ব্যক্তি মালিকানাৰ সংশোধন, ব্যক্তি মালিকানাধীষ্ঠ ধৰ্ম, শিক্ষা আৰু ৰাজনৈতিক দল এইবোৰ একো হোৱা উচিত নহয়। ৰাম নাৰায়ণ ৰাম নামৰ শক্তিৰ পৰা অসংখ্য জীৱৰ সৃষ্টি হৈছে। আকাশত অসংখ্য গ্ৰহ, তৰা আৰু নক্ষত্ৰ আছে যিবোৰ জীৱন, চেতন, কাৰ্যকলাপ আৰু সৃষ্টিৰে ভৰপূৰ। সেইসকলেও তৃষা, ক্ষুধা, বিষয়, বেদনাৰ অনুভৱ কৰে। জন্ম আৰু মৃত্যু সজল, কিন্তু তেওঁলোকে মানুহৰ দৰে স্বাধীন নহয়। মানুহে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে, ভুল কৰিব পাৰে আৰু ফলাফল নাভাবি অশুদ্ধ কামত লিপ্ত হ'ব পাৰে। আমাৰ দেহত অগণন চিন্তা আহে আৰু সেই চিন্তাবোৰৰ মাজত আমাৰ বিবেকে হস্তক্ষেপ কৰে, পথ দেখুওৱা যায় আৰু ভুলৰ কথা সূচা যায়। যদিও কেতিয়াবা আমি শুনো, কেতিয়াবা নুশুনো আৰু ফলস্বৰূপ ভুল আৰু দুৰ্ঘটনা ঘটে। এতিয়া সমাজত আহিছে যে আমি এই সকলো বৈষম্য শেষ কৰি এটা ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলো। এইটো সেই সহজতে সম্ভৱ যেতিয়া আমি আমাৰ বিবেকক শুনিম, মনক শুনিম, প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিম আৰু ৰাম নাৰায়ণ ৰামৰ নাম নিয়মিতভাৱে জপ কৰিম। প্ৰকৃতিজলে আটাইতকৈ ডাঙৰ ধৰ্ম আৰু সকলো মানুহে এইটো বুজিব লাগিব। যেতিয়া মানুহে ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হয় তেওঁৰ জীৱন স্থিৰ হয়। ৰাম নাৰায়ণ ৰাম সদায় মানুহক শিকায়, সদায় নিজ চিন্তাক ধনাত্মক ৰাখক, সদায় নিজৰ বিবেকৰ কথা শুনক, অন্তৰ আত্মাৰ সুৰ শুনক। আজিৰ সমাজত সকলো মানুহ সুখ বিচাৰি আছে, শান্তিৰ সন্ধানত আছে। এইবোৰ পাবলৈ আমি সকলো ঠাইত ঘূৰি ফুৰো, কিন্তু আমি পাহৰি যাওঁ যে এই সুখ আৰু শান্তি আমাৰ ভিতৰতে আছে। কেৱল সংযোগ স্থাপন কৰিব লাগিব ৰাম নাৰায়ণ ৰাম নামৰ সৈতে। পিছত আপুনি নিজে অনুভৱ কৰিব আপোনাৰ জীৱনত কেনেকৈ সুখৰ সঁচা অনুভৱ আহে। ৰাম নাৰায়ণ ৰামত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড নিহিত। এই নামটো আমাৰ জীৱন সলনি কৰি দিলে, আমাৰ মনৰ পৰা সকলো ভয় আতংক আঁতৰাই দিলে আৰু সুখ সমৃদ্ধিৰ অনুভৱ জন্মায়।